Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি আৰ্টিকল A and D ৰ ব্যৱহাৰ সম্পৰ্কে চাম আৰু বহুতো বাক্য লৈছো ভিডিঅ'টোত A and D ৰ ব্যৱহাৰ কত ব্যৱহাৰ কৰিব লাগিব কি ধৰণে সেই বিষয়ে আলোচনা কৰিম ভিডিঅ'টো নিশ্চয়কৈ অতি ইউজফুল হ'ব তোমালোকৰ বাবে আৰ্টিকল বিষয়টো তোমালোকে বিশদভাৱে জানিব পাৰিবা বাক্যত ইয়াৰ ব্যৱহাৰ তোমালোকে শুদ্ধভাৱে কৰিব পাৰিবা আৰু এক্সামত স্কুলৰ বিভিন্ন এক্সাম বিলাকতে হওক বা কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে এই যেটো আৰ্টিকল টপিক থাকিব এটোৰ বিষয়ত তোমালোকে জানিব পাৰিবা এতিয়া প্ৰথমতে এক নম্বৰ দিয়া হৈছে he looks as stupid as an owl owl প্ৰথম লেটাৰটো o ভাৱেল আছে ভাৱেল থাকিলে ভাৱেলৰ আগত n বহাব লাগে গতিকে হ'ব an owl দুই নম্বৰটো হৈছে I bought a horse h2 consonant থাকিলে a লিখিব লাগে a horse an ox oxৰ o হৈছে ভাৱেল ভাৱেলৰ আগত n লিখিব লাগিব and a buffalo b টো হৈছে consonant আৰু b ৰ আগত লিখিব লাগিব a গতিকে এইটো হ'ব answer Number 3 হৈছে the guide knows the way ইয়াতে কিন্তু d লিখিব লাগিব কাৰণ গাইডজনে ৰাস্তাটো চিনি পায় ৰাস্তাটো জানে গতিকে ইয়াতে নিৰ্দিষ্ট এটা ৰাস্তাৰ কথা কোৱা হৈছে কিন্তু the way the guide knows the way বুজি নিৰ্দিষ্ট এটা ৰাস্তাৰ কথা কোৱা হৈছে কাৰণে d লিখিব লাগিব চাৰিটো হৈছে honest man speak the truth The truth truthৰ আগত the article বহে এটো মনত ৰাখিবা যে আমি জানো always speak the truth সদায় সঁচা কথা কবা যে truthৰ আগত দি বহিব Copper is dash useful metal Copper is a useful metal useful শব্দটোৰ আগত a বহিব কাৰণ আৰম্ভণিত ইউ উচ্চাৰণ হৈছে ভাৱেলৰ উচ্চাৰণ ইউৰ নিচিনা যদি হয় তেতিয়া এই আৰ্টিকল বহিব ছয়টো হৈছে he is an honor to his country honor h o n o u r শব্দটো উচ্চাৰণ কৰোতে আমি honor বুলি উচ্চাৰণ কৰো h লেটাৰটো উচ্চাৰণ নহয় o শব্দটোৰ পৰাহে উচ্চাৰণ হয় কাৰণে ইয়াতে n বহিব কাৰণ h লেটাৰটো কনসনেন্টটো উচ্চাৰণ হোৱা নাই ইয়াতে an honor to his country The children found an egg in the nest egg ইটো ভাৱেল an article বহিব an egg in the nest 8 নম্বৰটো হৈছে English is an easy language an easy language ইটো ভাৱেল হেইভাবে an easy language হ'ব 9 নম্বৰটো the sun shines brightly আমি জানো যে sun moon earth ইবিলাকৰ আগত the article বহাব লাগে গতিকে the sun the moon the earth এনেকুৱা ধৰণে হয় the sun shines brightly 10 নম্বৰটো French is a language of the people of England. So French is a language. French to hoise eta bhasha is a language of the people of England. England or manuhor the people boli kote people or agot সাধাৰণতে the article নবহে কিন্তু ইয়াতে বহিব কাৰণ ইংল্যান্ডৰ মানুহখিনিক বুজাইছে নিৰ্দিষ্ট এটা অঞ্চলৰ মানুহখিনিক বুজাইছে কাৰণে the people of England বহিব এটো হ'ব आंसर 10 নম্বৰৰ যে Rohit is an untidy boy Rohit is an untidy boy ভাৱেল আছে ইউ গতিকে n উচ্চাৰণ n আৰ্টিকল বহিব 12 নম্বৰটো I have come without an umbrella umbrella শব্দটোৰ ভাৱেল আছে ইউ ভাৱেল থাকিলে n বহিব I have come without an umbrella
13 নম্বৰটো দ্য লায়ন ইজ দ্য কিং অফ বিষ্টছ দ্য লায়ন ইজ দ্য কিং অফ বিষ্টছ সিংহ পশুৰ ৰজা গতিকে এইটো মনত ৰাখিবা দা হ'ব দ্য লায়ন ইজ দ্য কিং অফ বিষ্ট 14টো হৈছে দ্য টাইমছ অফ ইণ্ডিয়া ইজ এ পপুলাৰ ডেইলি টাইমছ অফ ইণ্ডিয়া নিউজপেপাৰৰ আগত নামৰ আগত দি আৰ্টিকল বহিব এইটো তোমালোকে জানা নিশ্চয় চ' দ্য টাইমছ অফ ইণ্ডিয়া ইজ এ পপুলাৰ ডেইলি এইটো হ'ব 14 নম্বৰ এনচাৰ So the Punjab where he was born is a dirty city. The Punjab where he was born is a dirty city. So সাধাৰণতে ঠাইৰ নামৰ আগত দি আৰ্টিকল নবহে পাঞ্জাব উত্তৰ প্ৰদেশ বিহাৰ উৰিষ্যা আসাম এইবিলাক ঠাইৰ আগত আৰ্টিকল নবহে কিন্তু পাঞ্জাব এই ঠাইখনৰ ক্ষেত্ৰত কথাটো সুকীয়া হয় পাঞ্জাবৰ আগত দি আৰ্টিকল বহে গতিকে এইটো কেৱল পাঞ্জাবৰ ক্ষেত্ৰতে অলপ কথাটো সুকীয়া হয় বাকি ঠাইৰ আগত আৰ্টিকল নবহিব দ্য পাঞ্জাব ইয়াতে বহিব দ্য পাঞ্জাব হুৱেৰ হি ৱাজ বৰ্ণ ইজ এ ডাৰ্টি চিটি এখন লেতেৰা চহৰ চ' এইটো 15 নম্বৰৰ এনচাৰ 16 নম্বৰটো হৈছে মিষ্টাৰ মুন্না ত্ৰিপাঠী ইজ এন MLA এইটো বহুতে ভুল কৰে এম কনসনেণ্ট হিচাপে বহুতে এ লিখে কিন্তু সেইটো নহয় এই সংক্ষিপ্ত আখৰৰ ক্ষেত্ৰত প্ৰথম যিটো লেটাৰ থাকিব এম হেতুৰ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিব এ হয় নে এন হয় এম বুলি উচ্চাৰণ কৰোতে আমাৰ প্ৰথমে কি উচ্চাৰণ হৈছে এ উচ্চাৰণ হৈছে এম প্ৰথমে আমাৰ এ উচ্চাৰণ হৈছে আৰু এটো ভাৱেল কাৰণে ইয়াতে MLA হ'ব মিষ্টাৰ মুন্না ত্ৰিপাঠী ইজ এন MLA দ্য বাইবেল ইজ এ হলি বুক ধৰ্মগ্ৰন্থৰ নামৰ আগত দি আৰ্টিকল বহে চ' বাইবেলখন ধৰ্মগ্ৰন্থ হয় কাৰণে দ্য বাইবেল 18 নম্বৰটো কালিদাস ইজ ন'ন এজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাস ইজ ন'ন এজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া আমাৰ ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায় কালিদাসক আমাৰ ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায় মানুহৰ নামৰ আগত সাধাৰণতে আৰ্টিকল নবহে শ্বেক্সপিয়াৰ এজন ব্যক্তিৰ নামৰ আগত আৰ্টিকল নবহে কিন্তু যেতিয়া এজন ব্যক্তিক আমি আন এজন ব্যক্তিৰ লগত তুলনা কৰোঁ তেতিয়া কিন্তু দি আৰ্টিকল বহিব ইয়াতে কালিদাসক শ্বেক্সপিয়াৰৰ লগত তুলনা কৰিছে তেওঁক আমাৰ ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় কাৰণে দি আৰ্টিকল বহিব মনত ৰাখিবা কথাটো শ্ৰীনগৰ is situated to the north of Delhi north বুলি কওঁতে ডাইৰেকশ্যন দিশৰ নামৰ আগত দি আৰ্টিকল বহিব এই কথাটো তোমালোকে মনত ৰাখিবা দিশৰ নামৰ আগত আৰ্টিকল দি ব্যৱহাৰ হয় so Srinagar is situated to the north of Delhi 20 নম্বৰটো these pencils cost 1 rupee a dozen These pencils cost 1 rupee a dozen. ইয়াতে a dozen হৈছে কাৰণ ইয়াতে কি বুজাইছে যে প্ৰতি ডজনত এই পেন্সিলবিলাকৰ যিটো মূল্য প্ৰতি ডজনত 1 টকাকৈ ইয়াতে যিটো প্ৰতি ডজন বুজাইছে সেইকাৰণে a dozen বহিব So Peter thinks that this is quite a cheap restaurant. It is C to consonant karone a hoise 22 number 2 when the police caught the child the mother in her cried out eto mother agot di article bohibo eto okonman mon koribo lagia je jetia police hikutuk thorisil the mother in her tair matritto jitu motherly jitu affection jitu matrihulov gun the mother in her cried out hetu eta amre ki korisil chiorisil so etu the mother in her cried out etu di article anibo lagibo etu baikot
এইটো কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণৰ চেণ্টেন্স আহে সাধাৰণতে এইটো চাবলগীয়া সো 23 নম্বৰটো আৰু 24 নম্বৰটো মন কৰিবলগীয়া এই দুইটা ধৰণৰ বাক্য সাধাৰণতে কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় মন কৰিবলৈ যে এ লাৰ্জ নাম্বাৰ অফ কেটেল আৰ গ্ৰাজিং ইন দ্যাট ফিল্ড এ লাৰ্জ নাম্বাৰ অফ ইয়াৰ অৰ্থ হৈছে বহুত বৃহৎ সংখ্যক ইয়াতে কিন্তু ভাৰ্ব কিন্তু আৰ আছে যদিও আমি এটো বহাম ইয়াতে কেটেল আৰ গ্ৰাজিং ইন দ্য ফিল্ড হ'ব মন কৰিবা ইয়াতে দ্য মেজিষ্ট্ৰেট এণ্ড দ্য কালেক্টৰ ৱেৰ কামিং যেতিয়া মেজিষ্ট্ৰেট আৰু কালেক্টৰ দুজন বেলেগ বেলেগ ব্যক্তি গতিকে দুইজনৰ আগত দ্য মেজিষ্ট্ৰেট এণ্ড দ্য কালেক্টৰ ৱেৰ কামিং সেইকাৰণে দুজন বেলেগ বেলেগ ব্যক্তি হৈছে কাৰণে ইয়াতে ভাৰ্বটো ৱেৰ হৈছে যদি এজনেই ব্যক্তি হ'লহেঁতেন তেওঁ মেজিষ্ট্ৰেটো হয় কালেক্টৰো হয় তেতিয়া কিন্তু দুইটাতে দি নবহিলেহেঁতেন চ' এইটোত দুইটাতে দি হ'ব যে দ্য নাম্বাৰ অফ বয়জ ইজ ইনক্ৰিজিং ল'ৰাবিলাকৰ যিটো সংখ্যা সেইটো বাঢ়ি গৈ আছে চ' দ্য নাম্বাৰ অফ বয়জ ইজ ইনক্ৰিজিং এইটো 26টো হৈছে দ্য গ'ল্ড অফ আমেৰিকা ইজ ভেলুৱেবল ইয়াতে গ'ল্ডৰ আগত সাধাৰণতে আৰ্টিকল নবহে কিন্তু ইয়াতে নিৰ্দিষ্টকৈ বুজাই দিয়া হ'ল আমেৰিকাৰ যি সোণ আমেৰিকাৰ সোণখিনিকে বুজাইছে ইয়াতে সেইকাৰণে নিৰ্দিষ্টকৈ কোৱাৰ বাবে দ্য গ'ল্ড অফ আমেৰিকা ইজ ভেলুৱেবল চ' এইটো ডি আৰ্টিকল আহিব ইয়াতে হি ইজ এ BA and his sister is an MA of a university তোমালোকে মনত ৰাখিবা BA মই অলৰেডি কৈছোঁ সংক্ষিপ্ত আখৰৰ উচ্চাৰণটোৰ লগত কথা বি বুলি উচ্চাৰণ কৰোঁতে বি এ উচ্চাৰণ হৈছে গতিকে কনচনেণ্ট উচ্চাৰণ হৈছে ABA and his sister is an MA এম বুলি উচ্চাৰণ কৰোঁতে এম প্ৰথমে আমাৰ এ উচ্চাৰণ হৈছে সেইকাৰণে ইয়াতে আমি এন লিখিব লাগিব NMA of a university ইউনিভাৰ্চিটি উচ্চাৰণ কৰোঁতে ইউ উচ্চাৰণ হৈছে ইউনিভাৰ্চিটি ইউ উচ্চাৰণ হ'লে আমি এ লিখিব লাগে এইটো তোমালোকে নিয়ম পাইছা আগতে চ' মোৰ আৰ্টিকুলৰ নিয়মখিনিৰ ওপৰত আন এটা ভিডিঅ' বনোৱা হৈছে তোমালোকে প্লেলিষ্টত গৈ বিচাৰি চাবা তাত ধুনীয়াকৈ বুজাই দিয়া হৈছে যে এ কাৰ আগত বহে এন কাৰ আগত ব্যৱহাৰ হয় ডিৰ ব্যৱহাৰৰ ওপৰত আন এটা ভিডিঅ' সম্পূৰ্ণ মানে ব্যৱহাৰবিলাকৰ ওপৰত ডিৰ বনোৱা হৈছে সেই দুটা তোমালোকে চাব পাৰিবা চ' হি গোজ অন ফুট ইয়াতে আৰ্টিকল নালাগে গতিকে শেষৰ যিটো অপশ্যন আছে নান ডি অপশ্যনটো হৈছে নান সেইটো হ'ব হি গোজ অন ফুট খোজকাঢ়ি যায় এইটো হ'ব